অলৰেডি মই তেল পিঠা বনাইছোঁ যেতিয়ালৈকে আজি গৰুৰ দমাহী হয় আজিতে বনাইছোঁ মই আৰু যেতিয়ালৈকে ইয়াতে গৰম বহুত হয় বেছিকৈ বনাবও নোৱাৰি আৰু 2 দিন 3 দিন আগত বনাবও নোৱাৰি যেতিয়া বেয়া হৈ যায় সেইকাৰণে আজিতে মই বনাইছোঁ লাড্ডু বনাইছোঁ নাৰিকলৰ লাড্ডু এনেকৈ এতিয়া বনাই আছোঁ আৰু যেতিয়া ধুনুৰ পাপা ডিউটি গৈছে ডিউটিৰ পৰা আহিব মই পিঠাটো বনাই কিনে ভাত চব্জি বনাব লাগিব আৰু আশা কৰি আছোঁ নিশ্চয় আপোনালোকে ভালে কুশলে আছে আমিও বৰ্তমান ভালে আছোঁ আৰু আমাৰ পৰিয়ালৰ পৰা বহুত শুভেচ্ছা জনালোঁ আপোনালোকক ৰঙালী বিহুৰ আপোনালোকে পিঠা বনালে নে পিঠা সান্দা বনালে নে নাই কমেণ্ট কৰি কিনে জনাই দিব যেতিয়ালৈকে আমি ইয়াতে আছোঁ বেংগলত আছোঁ তেতিয়া বনাব লাগিবই য'ত থাকিলেও বনাব লাগিব নহয় জানো তথাপিতো ইয়াতে মানে এটা প্ৰব্লেম কি বনি চাউল আৰু তিলটো নাপায় বাকী চব জগালে পায়ে বনি চাউল তিল কেইটাও নাপায় ইয়াতে আৰু ঘৰৰ পৰা মানে গাঁৱৰ পৰা অহা মানুহো নাই সেইকাৰণে ভাবিলোঁ তেল পিঠা আৰু লাওপাল্লা পিঠাকে বনাম আৰু লাড্ডু বনাম ইমানটোৱে বনাম আমাৰ খোৱা মানুহ নাই আৰু ধুনুৰ পাপাও নাখায় বেছি ধুনু আৰু ময়ে খাওঁ আৰু ওচৰৰ চুবুৰীয়া যোনী আছে তাকে অলপ দিম মানুহ এনেকৈ খাম আৰু মিলি জুলি আজিলৈকে ইয়াতে আছোঁ ঘৰত থাকিলে বেলেগ কথা নহয় জানো তিল দিয়া মিঠা দিয়া পিঠাটো হৈ গ'ল ইমানটোৱে বনাইছোঁ ধুনীয়া হৈছে ফুলি উঠিছে যেতিয়া গুৰ মিঠাই দিছোঁ তেল পিঠা বুলি কওঁ আমি এইটো বুলিও কয় তেল পিঠা বুলিও কয় কিছুমানে ঘিলা পিঠা বুলি কয় কিছুমানে তেল পিঠা বুলি কয় য'ত যোনটো নিয়ম হয় সেইটোৱে হয় নহয় জানো পিঠাও কওঁ আৰু ঘিলা পিঠাও ক'ব পাৰি যি মন যায় সেইটোৱে হ'ব হয়ে যে ঘিলা হয় বস্তুটো আৰু ফুলি আহে আৰু যেতিয়া তেলত বনাব লাগে কাৰণে তেল পিঠা হয় লাওপাল্লা পিঠা বনাম মই ৰঙালাও আৰু লাওপাল্লা বুলি কওঁ আমি এইটো পিঠাটো লাওপাল্লা পিঠা বনাম আপোনালোকে চাই থাকক মই বনাই আছোঁ আপোনালোকে কেনেকৈ বনাই আছোঁ আপোনালোকক দেখাই আছোঁ তাক কোৱা নাই নাজনাগিলানক কৈছোঁ তো যোনে জানে আৰু যোনে নাজানে তাক মই দেখাব খুজিছোঁ এইটো নাপাব বোলে আমি নাজানো সেইটো নহয় চবেই জানে তাৰে মাজতে কোনোবাই নাজানাও থাকিব পাৰে নহয় জানো সেইকাৰণে মই কৈছোঁ যোনে নাজানে সেয়ে চাব কেনেকৈ এইটো মই আগতে মুঠি লৈছোঁ লাওটো বইল কৰি লৈছোঁ প্ৰথমতে বইল কৰোঁ কেঁচা গুড়াত মই কেঁচা গুড়া নহয় এইটো অলপমান মানে গৰম কৰিছোঁ গুড়াটো তাৰপিছত লাওটো বইল কৰি কিনে মই এনেকৈ মুঠি কিনে 20 মিনিটমান ৰখাই থৈ দিছোঁ